মুৰ্গীয়ে কেনেকৈ আপোনাৰ হাঁহৰ পোৱালি ডাঙৰ দীঘল কৰাত অতি সহজ উপায় হৈ পৰিছে। প্ৰিয় ফাৰ্মাৰসকল, আজি সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোত দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে যদি ঘৰতে যদি আপোনালোকে কণী যদি আনি কেনে যদি ঘৰতে কণী আনি লৈ যদি মুৰ্গীক যদি প্ৰপাৰলি আপোনালোকে যদি উমনি দি ৰাখে, তেনেহ'লে আপোনালোকৰ খৰচৰ নামত একেবাৰে জিৰ' হৈ পৰিব। কিয় প্ৰিয় ফাৰ্মাৰসকল কৈছোঁ সেইটো কাৰণ মুৰ্গীয়ে গোটেইখিনি যেতিয়া পোৱালি যেতিয়া নুফুটালৈ এক ডেৰ মাহ যিহেতু লাগি যায়, আৰু গোটেইখিনি প্ৰচেছ মুৰ্গীয়ে যেতিয়া পোৱালি জন্ম হ'ব, পোৱালি জন্ম হওঁতে গোটেই চোৱা চিতাৰ পৰা লৈ ডাঙৰ কৰালৈকে গোটেই দায়িত্ব গোটেই মুৰ্গীৰ হাততে থাকে। আপোনালোকৰ চোৱা চিতাৰ নামত একেবাৰে জিৰ' ইনভেষ্টমেণ্ট, কোনো ধৰণৰ আপোনাৰ খৰচ আহি নপৰে। আপুনি খালি সময়মতে আপোনালোকে দানা পানী যোগান দিব লাগিব। তাৰ উপৰি আপোনালোকৰ এক্সট্ৰা একেবাৰে খৰচ আহি নপৰে। এতিয়া আমি যদি গোটেই মুৰ্গীকেইটাক যদি এনেধৰণে এটা মুৰ্গীয়ে আপোনাৰ হাইষ্ট ডাঙৰ মুৰ্গী হ'লে 20টা নাইবা 25টা, যদি এনেধৰণে 20টা 25টা এনেধৰণে কণী দি কেনে উমনি যদি আমি দি দিওঁ, তে এইটো হ'ল অতি সহজ উপায়। আৰু আমি আৰু ডাঙৰ চাইজৰো হাঁহ, আমি লোকেল পাতি হাঁহ যোনটো কয়, সেইটো আমি ঘৰতে আমি পোৱালি ডাঙৰ কৰি ফুটাই কেনে ডাঙৰ কৰিব পাৰোঁ। আপুনি কোনো ধৰণৰ হেক্সৰ পৰা আনিব নালাগে, কাৰণ হেক্সৰ পৰা যেতিয়া আনে তেতিয়া আগতে ময়ো পুহিছিলোঁ। হেক্সৰ পৰা যেতিয়া আনিছিলোঁ পোৱালিৰ চাইজ একেবাৰে সৰু হয়। যেতিয়া আমাৰ বেচাৰ সময় হয়, সেইটো সময়ত ৰেটটো দিবলৈ একেবাৰে মন নকৰে। বেপাৰীকেইটা যিবিলাক খাবলৈ বিচাৰে, তেওঁলোকে ৰেট দিব নিবিচাৰে, কাৰণ সৰু যিহেতু হাঁহ। সেইটো কাৰণে মই এনেধৰণে আপোনালোকৰ ক্ৰছ কৰি ল'লোঁ। যেনেধৰণে আপোনাৰ চেনী হাঁহৰ লগত যোনটো চেনা হাঁহৰ লগত আপোনাৰ ক্ৰছ কৰি যিবিলাক কণী, মই গোটেইখিনি মুৰ্গীক উমনি দি ৰাখোঁ। উমনি দিয়াৰ পিছত আপোনাৰ এই যেতিয়া পোৱালিবিলাক ফুটি ওলায় কণীৰ পৰা, তেতিয়া গোটেই মুৰ্গীয়ে চৰোৱাৰ পৰা লৈ কেনে গোটেই ওচৰে পাজৰে যিহেতু চৰাই ফুৰে, আৰু আপোনাৰ ইমান ঠাইও নালাগে। আপোনাৰ কম ঠাইতে আপোনাৰ ধুনীয়াকৈ হৈ যাব। আপোনাৰ কোনো ধৰণৰ পুখুৰী লাগে বুলি কথা আহি নপৰে। পুখুৰী নাথাকিলেও আপোনালোকে এনেধৰণে যদি দমকলৰ লগত যদি অলপ পানী যদি দি দিয়ে, ইয়াতে আপোনাৰ ওচৰতে চৰিব, ক'তো ইমান দূৰো নাযাব, কোনো ধৰণৰ অসুবিধা আহি নপৰে। আৰু আপোনাৰ নিজৰ চকুৰ আগতে সদায় হাঁহবিলাক ডাঙৰ দীঘল হৈ পৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক যদি ভিডিঅ'টো চাই যদি ভাল লাগে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া ডাক ফাৰ্মিং ইন আছাম, যিহেতু অসমৰ জলবায়ু অনুসৰি কিন্তু হাঁহ ফাৰ্মিঙৰ কাৰণে বহুত ধুনীয়া যিহেতু জলবায়ু, আমি হাঁহ ফাৰ্মিং কৰাটো খুবেই উপযোগী। আপোনালোকে যদি এটা হাঁহত আমাৰ খৰচ কিমান আহে প্ৰিয় ফাৰ্মাৰসকল, এটা হাঁহত যদি আমি যেতিয়ালৈ আপোনাৰ পোৱালিৰ পৰা লৈ কণী দিয়াৰ পৰা পোৱালি যেতিয়া ডাঙৰ হোৱালৈকে, এটা হাঁহ যেতিয়া 500 টকা লৈ যেতিয়া হয়, তেতিয়ালৈ আমাৰ খৰচ কিমান আহে, মিনিমাম এটা হাঁহত আপোনাৰ 200-250 টকা আপোনালোকে ধুনীয়াকৈ ধৰি ৰাখিব পাৰে। যদিহে আপুনি কচু এনেধৰণে কাটি যদি খুৱাই, তেতিয়াহে। এতিয়া চাব পাৰিছে, এইটো মুৰ্গীৰ যিহেতু পোৱালি, ইয়াত মুৰ্গীৰ উমনি দিয়া গৈছে। এইটো কিন্তু হাঁহৰ কাৰণে। নেক্সট ইয়াত আকৌ 25টা যিহেতু হাঁহৰ কণী দিয়া আছে, আৰু নেক্সট যেতিয়া পোৱালি হ'ব, তেতিয়া এইটো যিহেতু হাঁহৰ পোৱালিয়ে নেক্সট আপোনাৰ পোৱালি হ'ব। তাৰপিছত এইটো হাঁহৰ পোৱালি অলপ ডাঙৰ হ'ব, যিবিলাক ডাঙৰ হাঁহ সেইবিলাক বেচাৰ পিছত এইটো যিহেতু ষ্টাৰ্ট কৰি ডাক ফাৰ্মত কিন্তু আমাৰ লাভ নোহোৱা নহয়, বহুতখিনিয়ে লাভ হয়। যেতিয়া আমাৰ দুৰ্গা পূজাৰ সময়ততো বহুত লাভ হয়। আপোনালোকে এনেধৰণে ঘৰ সাজি ল'ব। দেখা পাইছে আপোনালোকে গোটেই টিন পাতৰ লগত মই গোটেই ঘৰটো বনাই দিছোঁ, যোনটো হাঁহৰ গঁৰাল বুলি কোৱা
যায়। এইটো হাঁহৰ গঁৰালত মই মিনিমাম 100টা হাঁহ যিহেতু ৰাখিব পাৰোঁ, আপোনালোকেও এনেধৰণে ৰাখিব পাৰে। এইটো হ'ল দৰ্জা, এইটো হ'ল আপোনাৰ খোলাৰ পিছত লগালগ এইবিলাক গোটেই হাঁহৰ যিহেতু ইয়াত হাঁহৰ কাৰণে যিহেতু গঁৰাল বনাই ৰখা হৈছে, এনেকৈ খাবলৈ কাৰণে যিবিলাক খাদ্য ইয়াত দিয়া যায়, যিবিলাক কচু লতি এইবিলাক আমি সিজাওঁ আৰু তাৰ উপৰিও আপোনাৰ ধানৰ তুঁহ এইবিলাক গোটেই সিজাই কেনে তাত আমি দি কেনে হাঁহবিলাকক খাবলৈ দিওঁ। আপোনালোকে দেখা পাইছেই আৰু আপোনালোকেও এনেধৰণে কৰি যাব। সৰু ঠাইত কেনেকৈ হাঁহ পালন কৰি আমি বহুত লাভান্বিত হ'ব পাৰোঁ। যিসকলৰ পুখুৰী নাই তেওঁলোকৰ কাৰণেও এইটো ভিডিঅ'টো প্লাছ পইণ্ট হ'ব। দেখা পাইছে আপোনালোকে এনেধৰণে মুৰ্গীয়ে গোটেইখিনিয়ে পোৱালিবিলাক লগত লৈ কেনে চৰাই ফুৰি থাকে আৰু ইফালে সিফালে লৈ গৈ থাকে। আৰু যিমানখিনি মানে যিমানখিনি থাকে, যিবিলাক কাউৰীৰ কাৰণে ভয়, আপোনাৰ নেউলৰ কাৰণে ভয়, তেতিয়া মুৰ্গীয়ে নিজে প্ৰটেক্ট কৰে আৰু গোটেই মানে মৰাৰ পৰা মানে বাচাই, যিহেতু বাচোৱাত বহুতো সহায় হয়। সেইকাৰণে আপোনালোকে যদি কৰিব বিচাৰে কম হাঁহ লৈ কেনে নিজে আপোনালোকে প্ৰেক্টিকেলি কৰিব আৰু কিমান লাভ হয় কিমান লছ হয় আপোনালোকে নিজে গম পাব। যদি আপোনালোকে প্ৰেক্টিকেলি যদি একোৱেই নকৰে তেনেহ'লে আপোনালোকে একো কথাই গম নাপাব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক যদি আৰু কেনেধৰণে ভিডিঅ' লাগিব, কিহৰ ওপৰত ভিডিঅ' লাগিব, আপোনালোকে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ। জয় হিন্দ, জয় আই অসম।